হয়, অহা জুলাই মাহৰ 16ৰ পৰা 20 তাৰিখলৈকে ছত্তীশগড় ৰায়পুৰত নেশ্যনেল ছিনিয়ৰ এণ্ড মাষ্টাৰ্ছ কিক বক্সিং প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু 94 কেজি ছিনিয়ৰ শাখাত অসম দলত মই স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু সকলো ৰাইজে অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব যাতে মই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ, পদক কঢ়িয়াই আনিব পাৰোঁ, পদক লাভ কৰিব পাৰোঁ। 2018 চনতেই আন্তঃৰাষ্ট্ৰীয় কিক বক্সিঙৰ পদক পোৱাৰ পাছতেই দেশত হোৱা মহামাৰী বেমাৰৰ কাৰণে আৰু মোৰ ব্যক্তিগত কিছু কাৰণত মই খেল জগতৰ পৰা আঁতৰি আহিছিলোঁ আৰু বহু বছৰৰ পাছত আকৌ নিজকে এবাৰ প্ৰস্তুত কৰিছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলৰ বাবে। মোৰ প্ৰেক্টিছ বৰ্তমান অব্যাহত আছে, প্ৰেক্টিছ কৰি আছোঁ ধুনীয়াকৈ। তো আকৌ এবাৰ নিজকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙৰ বাবে সাজু কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰোঁ।